খুব আগুৱাই লৈ যাব খুজিছোঁ। তৃতীয় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। ২৭ তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি। যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন ২৭ তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকৈ কেনেকৈ আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলোঁ নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনচাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনচাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালোঁ, OMR চিটখন হাতত উলিয়াই লওক, এনচাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালোঁ সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনচাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনচাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনচাৰ কিট লিখিলে। আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনচাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এইকাৰণেই ফিজ লৈছোঁ, নহ'লে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম। কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত 3টা কথা ক'লোঁ। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই 3টা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলোঁ। এটা হ'ল যে আপোনালোকে OMR চিটটো, যিটো চিটত আপোনালোকে আনচাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনচাৰ কিটো পাব যাতে OMR আৰু এনচাৰ চিটটো মিলাব পাৰে। আৰু এনচাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যিটো ভুল বুলি ক'লে সি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো
উভতাই 500 টকাটো আমি উভতাই। একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে। মই চালোঁ অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছোঁ। তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গ'ল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেণ্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত, ADRE পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছোঁ। তেওঁলোকে মোক কৈছে যে ছাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহ'ব, কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো নাৰাখোঁ। অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত। শ্ৰদ্ধাৰ ৰাইজ, ফিক্সিঙক লৈও কেইটামান সমস্যা, বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিলে। আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন